দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ বৃত্তি প্ৰদান অনুষ্ঠান দৰঙৰ অন্যতম অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান পশ্চিম দৰং জাতীয় বিদ্যালয়ত দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ বৃত্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এদিনীয়াকৈ অনুষ্ঠিত অনুষ্ঠানৰ পুৱা বন্তি প্ৰজ্বলন পতাকা উত্তোলন স্মৃতি তৰ্পণকে ধৰি ভালেমান কাৰ্যসূচীৰ ৰূপায়ণৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। দৰং জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি তথা চিপাজাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ কনক চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অৱসৰী শিক্ষক বিপিন কলিতাই। সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক হেমন্ত বৰুৱাই আধৰা সভাত বিশিষ্ট অভিনেতা তথা অসম জাতীয় বিদ্যালয়ৰ সমন্বয়ক অসীম কৃষ্ণ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমি জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে এই বৃত্তি পৰীক্ষাটো অসমৰ ভিতৰতে আমাৰ জিলাই প্ৰথমে আয়োজন কৰিছে আৰু 2022 চনৰ পৰা আমি এই অনুষ্ঠানটো এই পৰীক্ষাটো আয়োজন কৰি আহিছোঁ আৰু ইয়াৰ পৰা আমি লাভ হৈছে যে আমাৰ ল'ৰা ছোৱালী প্ৰতিযোগিতামূলক মন এটা গঢ়ি উঠিছে আৰু নিজেই ইহঁতে নিজৰ পজিশ্যনটো সিহঁতে উপস্থাপন কৰিব পাৰিছে আমাৰ লগত। আমাৰ এইবাৰ দৰং জিলাত প্ৰায় 400ৰো অধিক বৃত্তি দিছিলে, তাত আমাৰ 56জন আমি এই বৃত্তি প্ৰদান কৰিছোঁ। বিদ্যালয় আমাৰ 50খনৰো অধিক বিদ্যালয়, সকলোবোৰ বিদ্যালয়ে এই বৃত্তি পাবলৈ সক্ষম হোৱা নাই, কিন্তু 10-12খনে পাইছে যদিও বাকীবোৰ বিদ্যালয়ক আমি প্ৰেৰণা বৃত্তিৰে উৎসাহ দিবলৈ আমি বিচাৰিছোঁ। আমাৰ সমগ্ৰ অসমত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ 25খন জিলা সমিতি আছে আৰু দৰং জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি অন্যতম এখন সক্ৰিয় সমিতি। সকলো ফালৰ পৰা ল'ৰা ছোৱালী শিক্ষা দীক্ষা কলা কৃষ্টি সংস্কৃতি দৰঙে খুব ধুনীয়া কাম কৰি আছে আমাৰ ছাৰসকলে। তাৰ লগত নিজাকৈ বৃত্তিও পাতি আছে আগৰে পৰা আৰু এই বছৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে যিটো শৈক্ষিক বৃত্তি আৰম্ভ কৰিলে তাত সমগ্ৰ ৰাজ্যখনত প্ৰায় 50,000 ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিলে আৰু দৰং জিলাই বিশেষ ধৰণৰ বুৎপত্তি বা ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ লক্ষ্যটো এইটোৱে যে বৃত্তি পৰীক্ষা এটা মাধ্যম, যিটো মাধ্যমত ল'ৰা ছোৱালীখিনিয়ে পুংখানুপুংখভাৱে পঢ়াৰ অভ্যাস গঢ়ি তোলে, যাতে এই কথাটোৱে তেওঁলোকক কিতাপখনৰ যিকোনো কথা পাৰিবলৈ তেওঁলোকে প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হয় আৰু সামগ্ৰিকভাৱে যাৰ বিষয়বস্তুটোৰ ওপৰত জ্ঞান থাকে সিয়েহে এই বৃত্তি পৰীক্ষাত ভাল কৰিব পাৰে। আৰু এইটো দৰং জিলাৰ অধিকাংশ ল'ৰা ছোৱালীয়ে বৃত্তি লাভ কৰিছে আৰু জিলা পৰ্যায়ত এই বৃত্তি তেখেতসকলে কৰিছে। এই 25খন জিলা সমিতিয়ে এয়া কৰিছে। আমি প্ৰাথমিকভাৱে বৰ সুখী আৰু অনাগত দিনত আমাৰ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে এই বৃত্তিক অধিক ফলপ্ৰসূভাৱে অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা কৰিম। আজি এই গোটেই বৃত্তি প্ৰদান অনুষ্ঠানটোত 2025 তেওঁলোকৰ যিটো বৃত্তিৰ ব্যৱস্থাৰ প্ৰথম বৃত্তি প্ৰদানৰ অনুষ্ঠানটো আমাৰ পশ্চিমবংগ জাতীয় বিদ্যালয়ত দিয়াৰ কাৰণে আমি সন্তোষ লাভ কৰিছোঁ আৰু আমি যিমান পাৰোঁ যিখিনি পাৰোঁ আমাৰ সমিতি বা আমি লাগি যিখিনি অভ্যাগত বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বাহিৰৰ পৰা আহিছে বিভিন্ন জিলাৰ সেইখিনিক আমি চেষ্টা কৰিছোঁ আমি আপ্যায়ন কৰিবৰ কাৰণে। দৰং জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ ফালৰ পৰা আজি এই অনুষ্ঠান যিটো সাফল্যমণ্ডিত হ'ল আৰু আমাৰ দৰং ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াত আমাৰ পদাৰ্পণ কৰিলে তাৰ কাৰণে আমি সমূহ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। মই জাতীয় বিদ্যালয় চিপাঝাৰৰ ছাত্ৰী। মই জাতীয় বিদ্যালয় চিপাঝাৰৰ পৰাই আমাৰ এটা জিলাভিত্তিক পৰীক্ষা হৈছিল। সেই জিলাভিত্তিক পৰীক্ষাটোত মই দৰং জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছোঁ। আপোনালোকে মোক আগলৈকে আশীৰ্বাদ কৰিব যাতে মই আগলৈকে এই বৃত্তিসমূহ পাই থাকিব পাৰোঁ আৰু আগুৱাই যাব পাৰোঁ জীৱনত। সেয়ে মই পাথাৰীঘাটৰ পৰা সুনীল চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।